নৱগঠিত চমৰীয়া সমষ্টিত জনসমুদ্ৰত পৰিণত AIUDFৰ সভা। AIUDFৰ প্ৰাৰ্থী ইমদাদ হুছেইনৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত মৌলানা বদৰুদ্দিন আজমল। চমৰীয়া সমষ্টিৰ গৰৈমাৰী টাউন ক্লাব খেলপথাৰত AIUDFৰ বিশাল নিৰ্বাচনী সভা। চমৰীয়া সমষ্টিৰ AIUDF দলৰ প্ৰাৰ্থী ইমদাদ হুছেইনৰ নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত থাকে মৌলানা বদৰুদ্দিন আজমল। সভাত উপস্থিত হৈ বদৰুদ্দিন আজমলৰ প্ৰতিশ্ৰুতি বিজ্ঞান কলেজ নিৰ্মাণ কৰিব, মহিলা কলেজ নিৰ্মাণ কৰিব, সুন্তলী বহৰী সংযোগী দলন নিৰ্মাণ কৰিব, কমাৰ্চ কলেজ নিৰ্মাণ কৰিব বুলি আশ্বাস দিয়ে। সভাত উপস্থিত হৈ ৰেকিবুদ্দিন গো বেক, লোকেল জিন্দাবাদ, ৰেকিবৰ গুণ্ডাগিৰি নচলিব, চালানী গো বেক, গৌৰৱ গগৈ গো বেক, বিহাৰৰ গুণ্ডাগিৰি নচলিব। দক্ষিণ কামৰূপ জিলাৰ সভাপতি আশৰাফ উদ্দিন আহমেদৰ সঞ্চালনাত নিৰ্বাচনী সভা অনুষ্ঠিত হয়। আমার 15 জন আছিল, এইবাৰ 25 জন। আছাউদ্দিন ওৱাইচি আহিব, যেহেতু অসমত আহিব, কিন্তু কংগ্ৰেছৰ বাবে এইটো এটা চেলেঞ্জ হ'ব পাৰে নেকি? ইনশাআল্লাহ চ্যালেঞ্জ হ'ব, কংগ্ৰেছৰ বাৰেও আৰু বিজেপিৰ কাৰণেও চ্যালেঞ্জ। আছাউদ্দিন ওৱাইচিৰ কাৰণে ইনশাআল্লাহ। আৰু গৌৰৱ গগৈৰ যিটো আপোনাৰ পাকিস্তান প্ৰসংগ, এইটোৰ কাৰণে আচলতে কংগ্ৰেছৰ কিবা ক্ষতি হ'ব পাৰে নেকি? কংগ্ৰেছ আৰু বিজেপিৰ এটা ভিতৰত ড্ৰামা, হাইলি ড্ৰামা।